অসমৰ লোকবাদ্যসমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য হৈছে বীণ। অসমীয়াৰ বিহুত ব্যৱহৃত হোৱা মূল বাদ্যসমূহৰ ভিতৰত এই বীণো এবিধ। কৰুণ সুৰৰ এই ততবাদ্যবিধ বিহুগীতত ব্যৱহাৰ কৰাৰ উপৰিও এই বাদ্যবিধৰ জৰিয়তে জনজীৱনৰ দুখ সুখ আদি প্ৰকাশ কৰা দেখা যায়। বৰ্তমান যুগত বহুতো ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰৰ প্ৰয়োভৰৰ ফলত এই বাদ্যবিধ আমাৰ সমাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে যদিও অসমৰ মৰাণ সম্প্ৰদায়ৰ লোকসকলে এই বাদ্যবিধ আজিও প্ৰচলন কৰি আহিছে। গতিকে আহকচোন ভিউৱাৰ্ছ, অৰুণাচলৰ মহাদেৱপুৰত মৰাণ সম্প্ৰদায়ৰ লোকসকলে অনুষ্ঠিত কৰা ৰাতি বিহুৰ লগত সংগতি ৰাখি এক বীণ বাদনৰ অনুষ্ঠান আমি উপভোগ কৰোঁ। ভিউৱাৰ্ছসকলক অনুৰোধ কৰিলোঁ আপোনালোকে যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। মই আপোনালোকৰ ওচৰত ইমানখিনিয়ে গাই শুনালোঁ।